ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেই সময়তে কৃত্ৰিম বানত বুৰ গৈছে গুৱাহাটী মহানগৰী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ বিমানবন্দৰলৈ যোৱাৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনেদৰে পানীৰ মাজেৰে আগবাঢ়িছে সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় কেনেদৰে পানীৰ মাজেৰে আগবাঢ়িছে। আমবাৰীৰ পৰা এনেদৰে পানীৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়। ৰাজ্যত কৃত্ৰিম বানৰ ভয়ংকৰ অৱস্থা বিভিন্ন প্ৰান্তত বিভিন্ন চহৰত এনেকুৱা অৱস্থা আৰু সেই নগৰ চহৰত এনেকুৱা ধৰণৰ অৱস্থাৰ মাজতে আটাইতকৈ ভয়ংকৰ পৰিস্থিতি গুৱাহাটী মহানগৰীত। উল্লেখ্য যে বিভিন্ন প্ৰান্তত যিটো সময়ত পৌৰ নিগম বা পৌৰসভাই কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সকলোৱে দেখিছে আৰু তাৰ মাজতে গুৱাহাটী মহানগৰীত যিটো সময়ত গুৱাহাটী মহানগৰ উন্নয়ন বিভাগ বুলি এটা বিভাগ আছে সেই সময়ত এনেধৰণৰ ছবি গুৱাহাটী মহানগৰী দেখিবলৈ পোৱা গৈছে। যিমানে উৰণ সেতু নিৰ্মাণ নকৰক কিয় কেনেকুৱা পৰিস্থিতি হৈছে গুৱাহাটী মহানগৰীত কালিৰ পৰা আজিলৈকে সেয়া সকলোৱে দেখিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পানীৰ মাজেৰে এনেদৰে আগবাঢ়িবলগীয়া হৈছে। আমবাৰীৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়তে কৃত্ৰিম বানৰ মাজেৰে এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় আগবাঢ়িবলগীয়া হৈছে। এয়া হৈছে কৃত্ৰিম বানৰ এটা ভয়াৱহ ৰূপ। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ যি ভয়াৱহ ৰূপ এই কৃত্ৰিম বানৰ ভয়াৱহ ৰূপৰ মাজতেই আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ যে যিটো সময়ত গুৱাহাটী মহানগৰীক কৃত্ৰিম বানে এটা ভয়ংকৰ অৱস্থালৈ লৈ গৈছে, মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। সেই সময়তে আজিৰ দিনটোতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু সেই সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহক আদৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ বিমানবন্দৰলৈ যাওঁতে এনেদৰে কৃত্ৰিম বানৰ মাজেৰে যাবলগীয়া হৈছে। এই কৃত্ৰিম বানৰ বাবে গুৱাহাটী মহানগৰীত সুব্যৱস্থা কেতিয়া হ'ব, কেতিয়া গুৱাহাটী মহানগৰীত সেই তীব্ৰ যান জঁটৰ সৃষ্টি হয়, এজাক বৰষুণ দিলেই এই পৰিস্থিতিটো কেতিয়া নাইকিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰে কৃত্ৰিম বানৰ মাজেৰে আগবাঢ়িবলগীয়া হোৱা এই বিষয়টোৱে স্বাভাৱিকতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। কালি কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল, আজি যদি আপুনি যোৰাবাটত যায় কেনেকুৱা পৰিৱেশ সেয়া গম পাব। আজি যদি আপুনি এই মুহূৰ্তত চানমাৰীলৈ যায় বা অনুৰাধালৈ যায় এয়া কেনেকুৱা পৰিৱেশ গম পাব। জুৰুডত কেনেকুৱা পৰিস্থিতি সেয়া গম পাব। আমবাৰীৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আনহে নালাগে অসম বিধানসভাৰ চৌহদৰ ভিতৰতো যেতিয়া পানী সোমায় তেতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীত এবাৰ কল্পনা কৰক, এবাৰ চিন্তা কৰক। ভবাৰ প্ৰয়োজন আছে ৰাজ্য চৰকাৰে, ভবাৰ প্ৰয়োজন আছে মহানগৰ উন্নয়ন বিভাগে। কেৱল মাত্ৰ মহানগৰ উন্নয়নৰ ঢাক ঢোল বজালে সকলো শেষ হৈ নাযায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কৃত্ৰিম বানৰ মাজেৰে এনেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ যাওঁতে আগবাঢ়িবলগীয়া হোৱা বিষয়টোৱে এনেদৰে কৃত্ৰিম বানৰ মাজেৰে আগবাঢ়িবলগীয়া হোৱা বিষয়টোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় এনেদৰে কৃত্ৰিম বানৰ মাজেৰে যাবলগীয়া বিষয়টোৱে ভাবিবলৈ বাধ্য কৰিছে। সাধাৰণ ৰাইজৰ আজি কি অৱস্থা হৈছে মহানগৰীত সেয়া এবাৰ চিন্তা কৰক। কাৰ্যালয়ৰ পৰা উভতি যোৱাসকলৰ এই মুহূৰ্তত কি পৰিস্থিতি, ৩-৪ ঘণ্টা ৪-৫ ঘণ্টালৈকে সময় আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিটোৱে কি সূচাইছে। এই এনেধৰণৰ পৰিস্থিতি গুৱাহাটী মহানগৰীত কালিৰ পৰা আজিলৈকে দেখিবলৈ পোৱা গৈছে আৰু কিমান দিনলৈকে মহানগৰবাসীয়ে এনেধৰণৰ যন্ত্ৰণা সহ্য কৰিব লাগিব সেই প্ৰশ্নৰ উত্তৰ কোনে দিব।